নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আমি আলোচনা কৰিম যে ট্ৰেনজিটৰ সময়ত ৰবি দেৱতা ছেকেণ্ড হাউচৰ মাজত ভ্ৰমণ কৰি থাকিলে কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব পাৰে তাৰ ওপৰত। চাওক, আমি লগ্নৰ পৰা কেলকুলেশ্যন কৰি আছো ট্ৰেনজিটটো। মনত ৰাখিব, টপিকটো হ'ল ছান ট্ৰেনজিট এভৰি হাউচ ফ্ৰম লগ্না। আজি ছেকেণ্ড হাউচত কৰিম। ছেকেণ্ড হাউচত কি ছান ট্ৰেনজিট in second house. Sun transit in second house. ঠিক আছে, এইটোৰ ওপৰত আজি আলোচনা কৰিম। সব ৰবি দেৱতা প্ৰত্যেক ৰাশিত 30 ডিগ্ৰীকে থাকিব। এটা ৰাশিত এক মাহ থাকে, মনত ৰাখিব ৰবি দেৱতা। সান পাৰ সাইন 30 ডিগ্ৰী থাকিব। আৰু এই ৰবি দেৱতা কুণ্ডলীখন মাধ্যমেৰে আমি বুজিও। আমি মেঘ লগ্নৰ ৰেফাৰেন্স লৈছো। লগ্ন যিকোনো হ'ব পাৰে, লগ্নৰো প্ৰথম ভাৱ হ'ব, সেইটো ধৰি ল'ব। ঠিক আছে, লগ্ন মেঘ। ছেকেণ্ড হাউচত যদি ছান থাকে, ছান যদি ছেকেণ্ড হাউচত থাকে কেনেকুৱা ৰিজাল্ট আহিব? চ' ইয়াৰ আগতে আমি জানিব লাগিব যে ৰবি দেৱতা কুণ্ডলীখনৰ কাৰণে কেতিয়া শুভ কেতিয়া অশুভ, সেইটো বিষয়ে আমি জানিব লাগিব। অস্পেচিয়াছ, ইনঅস্পেচিয়াছ। ইনঅস্পেচিয়াছ কেন্দ্ৰ আৰু কোণত। ঠিক আছে, 1, 4, 9, 5, 10 ৰবি দেৱতা ভাল ৰিজাল্ট দিব। আৰু অস্পেচিয়াছ ৰিজাল্ট ক'ত দিব? 6, 8, 12, 19 আৰু ইভিল পাপী গ্ৰহৰ লগত জুতি বান্ধিলে। ঠিক আছে, ইভিল কনজেকশ্যন। ইভিল কনজেকশ্যনত যদি থাকে, পাপী গ্ৰহৰ লগত যদি জুতি বান্ধি থাকে, তেনেহ'লে ৰবি দেৱতাই ইনঅস্পেচিয়াছ ৰিজাল্ট দিয়ে। ইয়াতে চাব, ৰবি দেৱতা যেতিয়া ফাৰ্ষ্ট হাউচত ছেকেণ্ড হাউচত ভ্ৰমণ কৰিব, শুভ ভাৱৰ অধিপতি হয়, বা নিজ নোহোৱা কৰি বা উচ্চ যদি হয়, আৰু বেছি উচ্চ কেতিয়াবা এক্সল্টেড আৰু কনজাক্ট উইথ গুড প্লেনেট। ঠিক আছে, যেতিয়া হ'ব তেতিয়া ৰবি দেৱতা শুভ ফল দিব। আৰু শুভ ফল দি যদি ছেকেণ্ড হাউচত যদি ভ্ৰমণ কৰি থাকে ৰবি দেৱতা, শুভ হয়, কুণ্ডলীখনৰ কাৰণে শুভ হয়, ছেকেণ্ড ভাৱত যেতিয়া ভ্ৰমণ কৰি থাকিব ট্ৰেনজিট, ডিউৰিং ট্ৰেনজিট কি হ'ব? চাফিচিয়েণ্ট আৰ্নিং দিব। আৰ্নিং ভাল হ'ব, ইনকাম ভাল হ'ব জাতক বা জাতিকাৰ। লগতে নতুন জব পোৱাৰ সম্ভাৱনা বাঢ়ি যায়, নতুন ইনকাম চ'ৰ্চ পোৱাৰ সম্ভাৱনা বাঢ়ি যায়, আৰু সকলো মানুহ তেওঁৰ প্ৰতি ইমপ্ৰেছড হয়। ঠিক আছে, আৰু লগতে মানসিক গতি খুব কুল হয়, খুব ভাল হয় জাতক বা জাতিকাৰ। যেতিয়া শুভ ভাৱৰ অধিপতি হয়, শুভ হয়, যদি ছেকেণ্ড হাউচত ৰবি দেৱতা ভ্ৰমণ কৰি থাকে, তেনেহ'লে শুভ ফল দিয়ে। কি কেনেকুৱা ধৰণৰ? খুব ভাল ইনকাম হয়, ইনকামৰ চ'ৰ্চ বাঢ়িব, নতুন জব পাব, মানুহবিলাক ইমপ্ৰেছ হ'ব, আৰু মানসিকভাৱে খুব কুল হয় তেনে জাতক বা জাতিকা। আৰু যদি সেই ৰবি দেৱতা যদি দুস্থানৰ অধিপতি হয়, নিজ হয়, পাপী প্লেনেটৰ লগত যদি জুতি বান্ধি থাকে ছেকেণ্ড হাউচত, তেনেহ'লে তাক কি হ'ব? ৰবি দেৱতা নিগেটিভ ৰিজাল্ট দিয়ে। কি দিয়ে? স্কেৰচিটি অফ ফাণ্ড, মানে হ'ল কি টকা পইচাৰ কম থাকে। ঠিক আছে, টকা পইচা কম হয়, জাতক বা জাতিকাৰ লছেছ আহে, ধন ৰিগাৰ্ডিং লছ আহিব, আৰু ইনক্ৰিজ এক্সপেন্সেছ, খৰচৰ পৰিমাণ বাঢ়ে, চকুৰ প্ৰব্লেম আহে, আৰু ৰেপুটেশ্যন বেয়া হয় তেনে জাতক বা জাতিকাৰ। ঠিক আছে, তেনে জাতক বা জাতিকাৰ ৰেপুটেশ্যন বেয়া হোৱা দেখা পোৱা যায় যদি ৰবি দেৱতা এইকেইটা ভাৱৰ লগত কিবা যোগসূত্ৰ থাকি ছেকেণ্ড হাউচত ভ্ৰমণ কৰে। এইটো ট্ৰেনজিটৰ সময়ত, আমি জন্ম লগ্নৰ কথা কোৱা নাই, ট্ৰেনজিটৰ সময়ত। মনত ৰাখিব যে জন্ম লগ্ন এখন ইভেন্ট চাওঁ,
দশা অন্তৰ্দশা ট্ৰেনজিট খুব ইম্পৰ্টেণ্ট আমি লগ্নৰ পৰা ৰবি দেৱতা ক'ত ক'ত গোচৰ কৰিলে কেনেকুৱা ৰিজাল্ট দিব সেইটোৰ ওপৰত আলোচনা কৰিছো যদি শুভ ভাৱৰ অধিপতি হয় উচ্চ হয় শুভ প্লেনেটৰ লগত জুতি বান্ধি থাকে তেনেহ'লে ৰবি দেৱতা ছেকেণ্ড হাউচৰ যিটো ট্ৰেনজিট হ'ব সেইটো খুব শুভ ফলদায়ী হ'ব আৰু যদি দুস্থানৰ অধিপতি হয় নিজ হয় পাপি প্লেনেটৰ লগত যদি জুতি বান্ধি থাকে তেনেহ'লে অশুভ প্ৰভাৱ ট্ৰেনজিটৰ সময়ত জাতক বা জাতিকাই পাব কি পাব স্কেৰচিটি অফ ফাণ্ড টকা পইচা কম হ'ব লছ হয় এক্সপেন্সেছ ইনক্ৰিজ হৈ যায় তেনে জাতক বা জাতিকাৰ চকুৰ প্ৰব্লেম আহে আৰু ৰেপুটেশ্যনত সদায় প্ৰব্লেম আহে তেনে জাতক বা জাতিকাৰ তেনেকৈ আমি বহুত ইজিলি সূৰ্য দেৱতাৰ ট্ৰেনজিটত গোচৰত ক'ত কোনটো ভাৱত কি ৰিজাল্ট দিয়ে সেই বস্তুটো আমি জানিব পাৰোঁ কিন্তু মনত ৰাখিব লগ্ন যিয়ে নহওক কিয় লগ্নটোক প্ৰথম ঘৰ হিচাপে ধৰি ল'ব তাৰপিছত কেলকুলেশ্যন যেতিয়া কৰিম তেতিয়া আমি শুদ্ধ ৰিজাল্ট পাম এনেকৈ আমি খুব ইজিলি ৰবি দেৱতাৰ গোচৰৰ বিষয়ে জানিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা কুৱেৰি থাকে কমেণ্ট বক্সত লিখিব পাৰে ধন্যবাদ